নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেও কিন্তু আপুনি এজন বাংলাদেশী ৰূপে চিনাক্তকৰণ হ'ব পাৰে। এয়া মই কোৱা নাই, এয়া উচ্চতম ন্যায়ালয়ে কৈছে যে আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড থকাৰ পাছতো কিন্তু আপোনালোক এজন বাংলাদেশী ৰূপে চিনাক্তকৰণ হ'ব পাৰে। উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডক লৈ এটা বিশিষ্ট মন্তব্য কৰিছে, এটা ৰায় প্ৰদান কৰিছে। মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম। আপোনাৰ যদি আধাৰ কাৰ্ড আছে, আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে, তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গোটেই ইনফৰমেশ্যনটো লাভ কৰিবৰ কাৰণে। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৰ্তমান সময়ত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই দুয়োটা ডকুমেণ্ট বনাবৰ কাৰণে আপোনালোকে বৰ বিশেষ কষ্ট কৰিব নালাগে। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত বাৰু অকণমান নিয়ম চেঞ্জেছ কৰি দিছে, কিন্তু ভোটাৰ কাৰ্ড বনাবৰ কাৰণে আপোনালোকৰ একেবাৰে সহজ। কেইখনমান পৰ্যাপ্ত ডকুমেণ্ট আপোনালোকে প্ৰস্তুত কৰি অনলাইনত যদি আবেদন কৰে, আবেদন কৰাৰ পাছতেই আপোনালোকৰ ভোটাৰ কাৰ্ড হৈ পৰে। বা বৰ্তমান এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহক আপোনালোকে কেইটকামান টকা দি দিলেই তেওঁলোকে ভোটাৰ কাৰ্ড আপোনালোকক বনাই দিব, আনকি আপোনালোকক আধাৰ কাৰ্ডো বনাই দিব। যোৱাকালি যোৰহাটৰ পৰা এটা ৰিপৰ্ট ওলাই পৰিছে। যোৰহাটত এজন কৰ্মচাৰীয়ে, আধাৰ চেণ্টাৰৰ এজন কৰ্মচাৰীয়ে পইচাৰ বিনিময়ত আধাৰ কাৰ্ড বনাই দিছে। বিদেশী লোকৰ পৰা পইচা লৈছে আৰু তেওঁলোকক আধাৰ কাৰ্ড বনাই দিছে। তেওঁলোক বৰ্তমান সময়ত ধৰা পৰিছে, কিন্তু ভাবকচোন, পইচাৰ বিনিময়ত তেওঁলোকে দেশৰ নাগৰিকত্ব বিক্ৰী কৰি দিছে। কিন্তু আপোনালোকে এতিয়া বৰ্তমান এই এট প্ৰেজেণ্ট টাইমত কিন্তু আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড বনাম বুলি ক'লে বনাব নোৱাৰিব। বহুকেইটা প্ৰক্ৰিয়াৰ দ্বাৰাহে আপোনালোকে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড বনাব পাৰিব। আধাৰ কাৰ্ডৰ প্ৰক্ৰিয়াটো হৈ গৈছে, যদিহে প্ৰাপ্তবয়স্কৰ হয়, আধাৰ কাৰ্ড বনাবৰ কাৰণে প্ৰথমে ডিচিৰ এপ্ৰুভেল লাগিব, তাৰ পাছতহে আধাৰ কাৰ্ড বনাব পাৰিব। আৰু ভোটাৰ কাৰ্ডৰ ক্ষেত্ৰত হৈ গ'ল কি, এতিয়া আৰু অকণমান ছিকিউৰ প্ৰক্ৰিয়া আহিব, তাৰ পাছতহে ভোটাৰ কাৰ্ড বনাব পাৰিব। এতিয়া অকণমান চেঞ্জেছ কৰিব ৰুলছবিলাক। যেতিয়াৰে পৰা নেকি আমাৰ অসমত উচ্ছেদ অভিযান চলিছে, তেতিয়াৰে পৰা এই নিয়মবিলাকক লৈ আমাৰ অসমত অকণমান ষ্ট্ৰিক্ট কৰা হৈছে। আৰু সেইবাবে এতিয়া আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড বনোৱাটো অকণমান অসুবিধা হ'ব পাৰে। কিন্তু তেনেকুৱা ধৰণৰ অফিচাৰবিলাকে যেতিয়া 2 নম্বৰী কৰিব, তেতিয়া কিন্তু আগৰ দৰেই সহজ হৈ পৰিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বনোৱাৰ বাবে। তো বন্ধু বান্ধৱীসকল, উচ্চতম ন্যায়ালয়ত এটা কেছ গৈছিলে, এটা গোচৰ গৈছিলে। যিটো গোচৰ আছিলে এজন অবৈধ বাংলাদেশী। অবৈধ বাংলাদেশীজনৰ হাতত আধাৰ কাৰ্ড, পান কাৰ্ড সমস্ত ডকুমেণ্ট আছে। আৰু তেখেতক জামিন মঞ্জুৰৰ বাবে এজন উকিলে আবেদন দাখিল কৰিছিলে উচ্চতম ন্যায়ালয়ত। তেতিয়া উচ্চতম ন্যায়ালয়ে তেখেতৰ জামিন কেনচেল কৰিছে। তেখেতৰ ওচৰত আধাৰ কাৰ্ডো আছে, ভোটাৰ কাৰ্ডো আছে, পান কাৰ্ডো আছে, সকলোবিলাক ডকুমেণ্ট আছে। কিন্তু তাৰ পাছতো তেখেতৰ জামিন কেনচেল কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে তেখেতৰ জামিন নাকচ কৰি কয় যে আধাৰক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰিব। আধাৰ বা ভোটাৰ এই দুয়োটাক নাগৰিকত্বৰ প্ৰমাণ হিচাপে, মানে আধাৰ হিচাপে প্ৰমাণ কৰিব নোৱাৰিব। ধৰি লওক, কোনো এজন ব্যক্তি সন্দেহযুক্ত নাগৰিক, তেখেতৰ ওচৰত আধাৰো আছে, ভোটাৰো আছে। এতিয়া আধাৰ কাৰ্ডখন বা ভোটাৰ কাৰ্ডখন থাকিলেই যেন তেখেত এজন ভাৰতীয় নাগৰিক হ'ব, সেইটো প্ৰমাণ নহয়। উচিত প্ৰমাণ পত্ৰ লাগিব, তেতিয়াহে এইটো প্ৰমাণ হ'ব যেন তেওঁ এজন ভাৰতীয় মানুহ, তেখেত ইমান চনৰ পৰা ভাৰততে আছে। সেইটো প্ৰমাণ হ'ব যদিহে মানে তেখেতৰ ওচৰত উপযুক্ত প্ৰমাণ থাকে। সেই উপযুক্ত প্ৰমাণবিলাক ধৰি লওক তেখেতৰ ওচৰত নাই, কিন্তু তেখেতৰ ওচৰত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আছে কেৱল। কিন্তু তাৰ পাছতো তেখেত এজন বাংলাদেশী হ'ব যদিহে উপযুক্ত প্ৰমাণ দিব নোৱাৰে। যিমানেই আধাৰ কাৰ্ড নিদিয়ক কিয়, যিমানেই ভোটাৰ কাৰ্ড নিদিয়ক কিয়, আধাৰ আৰু ভোটাৰে কেতিয়াও নাগৰিকৰ প্ৰমাণ পত্ৰ নকৰে। তেখেত যে এজন ভাৰতীয় মানুহ, সেইটো প্ৰমাণ নকৰে। এজন ভাৰতীয় হিচাপে প্ৰমাণ কৰিবৰ কাৰণে বহুখিনি ডকুমেণ্টৰ প্ৰয়োজন হ'ব বুলি জনাইছে উচ্চতম ন্যায়ালয়ে। প্ৰথম কথা, তেখেতৰ ওপৰত তদন্ত চলিব। তদন্ত চলাৰ পাছত A to Z তথ্য যুগুত কৰা হ'ব। আৰু তাৰ পাছত যদি তেখেত প্ৰমাণিত হয় যে তেখেতৰ ওচৰত বেলেগ ডকুমেণ্ট নাই, কিন্তু আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আছে, কিন্তু তেখেত এজন ভাৰতীয়, দৰকাৰ হ'লে তেখেতৰ ওচৰত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড নাথাককে কিয়, তেখেত ভাৰততে থাকিব। কিন্তু তেখেতৰ ওচৰত যেনিবা আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড অন্যান্য ডকুমেণ্টো আছে,
সাৰ্ভেত গম পোৱা গ'ল যে তেখেত এজন বাংলাদেশী তেতিয়া গোটেই ডকুমেণ্ট থকাৰ পাছতো তেখেত এজন বাংলাদেশীয়ে হ'ব কিয় কৈছোৱে আপোনালোকক আজিৰ ডেটত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড বনোৱাটো ভাতৰ লগত পানী খোৱাৰ নিচিনা 2 টকা দি দিলেই অফিচাৰবিলাকে আপোনালোকক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ফেক কৈ বনাই দি দিয়ে গতিকে তেনে অৱস্থাত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড থাকিলেই যে এজন কোনো ব্যক্তি ভাৰতীয় মানুহ হ'ব সেইটো প্ৰমাণ নহয় বুলি জনাইছে উচ্চতম ন্যায়ালয়ে তো বন্ধু বান্ধৱীসকল উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা আপোনালোকৰ কেনে লাগিছে কমেণ্ট ছেকশ্যনত জনাব বাংলাদেশীসকলৰ অকণমান কঁকালটো বাৰু ভাঙি যোৱা নাই এই সিদ্ধান্তৰ ফলত এতিয়া চৰকাৰৰ কথা হৈ গ'ল কি যে সন্দেহযুক্ত সকলো লোককে প্ৰথমে ডিটেনশ্যন কেম্পত নিব লাগে এফালৰ পৰা তাৰ পাছত তেওঁলোকৰ সাৰ্ভে কৰিব লাগে যদি প্ৰমাণিত হয় তেওঁলোকক নি বাপেকে এৰি থৈ আহিব লাগে হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ ধন্যবাদ জয় অসম